সমগ্ৰ শিক্ষা বৰপেটাৰ উদ্যোগত বজালিৰ বিভিন্ন প্ৰান্তত সম্প্ৰদায় উৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু আজিও ব্যতিক্ৰম নহয়। এনেধৰণে সমগ্ৰ শিক্ষা বৰপেটাৰ উদ্যোগত বজালি শিক্ষাখণ্ড আৰু পুথিমাৰী সংমণ্ডল কেন্দ্ৰৰ সহযোগত সম্প্ৰদায় উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু সম্প্ৰদায় উৎসৱৰ লগত সহযোগ ৰাখি তেখেতসকলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগৰে পৰা ইয়াৰ কণ কণ ছাত্ৰ ছাত্ৰীকে প্ৰমুখ্য কৰি সকলোৱে ওলাই আহিছে আৰু ওলাই আহি সম্প্ৰদায় উৎসৱৰ লগত সংগতি ৰাখি যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইয়াত ৰূপায়ণ কৰিছে, এই শোভাযাত্ৰাত তেখেতসকলৰ কেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই সন্দৰ্ভত জানিব প্ৰয়াস কৰিম। সমান্তৰালভাৱে ৰাতিপুৱাৰ ভাগৰে পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু ওলাই আহি এই সম্প্ৰদায় উৎসৱত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ সহযোগিতা আৰু ইয়াত সম্প্ৰদায় উৎসৱ অনুষ্ঠিত কৰিছে, কোন কোন উপস্থিত আছে? আমাৰ আজি বৰপেটা জিলা সমগ্ৰ শিক্ষাৰ উদ্যোগত আৰু পুথিমাৰী সমল কেন্দ্ৰ আৰু বজালি শিক্ষাখণ্ডৰ সহযোগত সৰ্বদয় মধ্য ইংৰাজী বিদ্যালয়ত এইবাৰ সমন্বয়ে এই সম্প্ৰদায় উৎসৱ উদযাপন হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে এই সম্প্ৰদায় উৎসৱ উদযাপিত হৈ আছে। আজিৰ এই দিনজোৰা কাৰ্যসূচীত ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনৰ পিছতে আমাৰ স্মৃতি দৰ্পণ, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, তাৰপিছতে আমাৰ গছপুলি ৰোপণৰ পিছত আজি এই পঞ্চম কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। কিমানমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে? আমাৰ এই ক্লাষ্টাৰত 8খন বিদ্যালয় আছে। 8খন বিদ্যালয়ত সৰ্বমুঠ আমাৰ 405ৰ ভিতৰত ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু লগতে এই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱিকা লগতে ওচৰ পাজৰৰ যি মানে আমাৰ নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণ কৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ এই অঞ্চলৰ যিটো কমিউনিটি, এই কমিউনিটিটো আমাৰ সমন্বয়টো বৰ্তাই ৰখা, এইটোৱে আমাৰ মূল উদ্দেশ্য। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি বজালিৰ শিয়ালমাৰীতো এনেধৰণে সম্প্ৰদায় উৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু ৰাতিপুৱাৰ ভাগৰে পৰা সকলোৱে আচলতে ওলাই আহিছে আৰু ওলাই আহি এই সম্প্ৰদায় উৎসৱৰ যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰা ইয়াত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগৰে পৰা সকলোৱে ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলৰ যি শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এনেধৰণে কণ কণ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে, কৃষ্টি সংস্কৃতিসমূহ ইয়াত উপস্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু ৰাতিপুৱাৰ ভাগৰে পৰা আচলতে উদুলো মুদুলো হৈ পৰিছে বজালিৰ পুথিমাৰীকে আদি কৰি বিভিন্ন প্ৰান্তত। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলে ইয়াত যি সম্প্ৰদায় উৎসৱ, এই সম্প্ৰদায় উৎসৱত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীৰ সমান্তৰালভাৱে অভিভাৱকসকলেও ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ এই সম্প্ৰদায় উৎসৱৰ যি শোভাযাত্ৰা, এই শোভাযাত্ৰাত আচলতে কেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিব পাৰি সেই সন্দৰ্ভত সকলোৱে ইয়াত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু কি কি কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে, কি কি কাৰ্যসূচী ৰাখিছে সেই সন্দৰ্ভতো উদযাপন সমিতিৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।